হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনালোঁ আমাৰ আৰু এটা নতুন ভিডিঅ'লৈ। আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BEdৰ যিটো এণ্ট্ৰেন্স এক্সাম হ'ব, ডিব্ৰুগড় DU BEd, সেই যিটো এণ্ট্ৰেন্স এক্সাম হ'ব 2026 বৰ্ষৰ বাবে, তাৰ নটিফিকেশ্যন অলৰেডি যিহেতু ওলাই গ'ল। আমি তাৰ চিলেবাছ এতিয়ালৈকে আমাৰ অফিচিয়েল যিহেতু অহা নাই, কিন্তু যোৱা বছৰ ভিত্তি কৰি আমি কেনেকৈনো আমি গোটেই ডিব্ৰুগড় ইউনিভাৰ্চিটি এণ্ট্ৰেন্সটোৰ বাবে আমি পঢ়া শুনা কৰিম, কেনেকৈ আমি পঢ়া শুনা কৰিম সেইখিনি আমি অকণমান আজি চাম। ঠিক আছে, পোনপ্ৰথমে কৈ থওঁ, এই যিটো চিলেবাছ, এই চিলেবাছটো যোৱা বছৰৰ হয়, কাৰণ এতিয়ালৈকে অফিচিয়েল চিলেবাছ দিয়া নাই, কিন্তু যোৱা বছৰৰ লগত অলমষ্ট ছেইম থাকে প্ৰত্যেক বছৰে। গতিকে সেই হিচাপতে আমি কথা পাতিম কেনেকৈ পঢ়িব লাগে ডিব্ৰুগড় ইউনিভাৰ্চিটি BEd এণ্ট্ৰেন্সৰ বাবে। আমি যদি চিলেবাছটো চাওঁ, জেনেৰেল ইংলিছৰ মাৰ্কছ আহে 15, GKৰ মাৰ্কছ আহে 25, চবতকৈ বেছি জেনেৰেল নলেজৰ আহে। তাৰপিছত ৰিজনিঙৰ আহে 10 নম্বৰ, নিউমাৰিকেল এবিলিটি আহে 10 নম্বৰ, আৰু টিচিং এপ্টিটিউড আহে 10 নম্বৰ, টোটেল 70 মাৰ্কছৰ প্ৰশ্ন আহে আগতে। বাকী 30 ক'ৰ পৰা আহে? বাকী 30 আপোনালোকে HSLC পাৰ্চেণ্টেজ, হাই ছেকেণ্ডেৰী পাৰ্চেণ্টেজ আৰু গ্ৰেজুৱেশ্যনৰ পাৰ্চেণ্টেজ, সেইবোৰৰ ভিত্তিত বাকী 30% মাৰ্কছটো আহে। ঠিক আছে, তো সেইটো আমাৰ বেলেগ কথা। আমাৰ টাৰ্গেট হ'ব এই 70% মাৰ্কছটো আমি কেনেকৈ প্ৰিপেয়াৰ কৰিম আৰু কেনেকৈ আমি সেইখিনি পাম। ঠিক আছে, গতিকে প্ৰিপেয়াৰ কেনেকৈ কৰিম? পোনপ্ৰথমে আমি PYQ চাব লাগিব। ক'ত চাম সেইখিনি আমি কথা পাতি আছোঁ। লাষ্টত মই সেইখিনি ক'ম আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক ক'ত পাব। কিন্তু পোনপ্ৰথমে আমি আগতে অহা টপিকবিলাক চাওঁ। ঠিক আছে, এই টপিকবিলাক আপোনালোকে অফিচিয়েল ক'তো নাপায়, কিন্তু মই কি কৰিছোঁ, যোৱা 5 বছৰমানৰ যিবিলাক পেপাৰ, সেই গোটেই 5 বছৰৰ পেপাৰকেইখন মই নিজে চাইছোঁ। তাৰপিছত সেই পেপাৰকেইখনত চবতকৈ বেছি কিহৰ পৰা আহে, কি টপিকৰ পৰা প্ৰশ্ন আহে, সেই টপিককেইটা মই ইয়াতে দি দিছোঁ। ঠিক আছে, কোনোবাই যদি নোট কৰিব বিচাৰে এই গোটেই টপিককেইটা নোট কৰি লওক, আৰু মোৰ কথাকেইটা ভালকৈ শুনিব। কাৰেণ্ট এফেয়াৰ্ছৰ চবতকৈ বেছি আহে। ঠিক আছে, কাৰেণ্ট এফেয়াৰ্ছৰ চবতকৈ বেছি প্ৰশ্ন আহে, আৰু সেই কাৰেণ্ট এফেয়াৰ্ছৰো ভিতৰত গৈ পেলাই আপোনাৰ চবতকৈ বেছি কোনটো টপিকৰ আহে জানে? কাৰেণ্ট এফেয়াৰ্ছৰ গেমছ এণ্ড স্পৰ্টছ। ঠিক আছে, গেমছ এণ্ড স্পৰ্টছৰ পৰা চবতকৈ বেছি আহে। কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে? যেনেকৈ ধৰক কৈ দিব যে অৰ্জুন বঁটা কোনে পাইছিলে, বা এইবাৰ ৱৰ্ল্ড কাপৰ খেল হ'ল, তো ৱৰ্ল্ড কাপত ইণ্ডিয়াৰ কি হৈছিলে, কোনে মেন অফ দ্য মেটচ পাইছিলে, মেন অফ দ্য টুৰ্ণামেণ্ট কোনে পাইছিলে, IPLৰ কথা সুধিব পাৰে। তো এই গেমছ এণ্ড স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছৰ ভিতৰতো চবতকৈ বেছি সেইটো আহে। ঠিক আছে, মোৰ বেকগ্ৰাউণ্ডত নইজ হৈ থাকিব পাৰে, ইয়াতে মানে কুকুৰ আছে, মই য'ত থাকোঁ ঘৰটোত, তো সেইটো কাৰণে নইজ হৈ থাকিব পাৰে। বাকী ইণ্ডিয়ান পলিটিৰ কুৱেশ্যন আহে, তাৰপিছতে ইণ্ডিয়ান পলিটিৰ চবতকৈ বেছি কুৱেশ্যন আহে। তাৰপিছত আহে আছামিজ লিটাৰেচাৰ, অসমীয়া সাহিত্যৰ প্ৰশ্ন আহে। অসমীয়া সাহিত্যৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে? অসমীয়া সাহিত্যৰ প্ৰশ্ন কেনেকুৱা আহে জানেনে? ধৰক দুটা টাইপৰ আহে। এটা হ'ব বুকছ, কিতাপবিলাকৰ কথা ক'ব যে কোনখন কিতাপ কোনে লিখিছিলে। এটা হ'ব ছদ্মনাম, সেনেকুৱা ধৰণৰ প্ৰশ্ন আহে যে অমুকজন সাহিত্যিকৰ ছদ্মনাম কি, ছৈয়দ আব্দুল মালিকৰ ছদ্মনাম কি, নৱকান্ত বৰুৱাৰ ছদ্মনাম কি, সেই ছদ্মনামখিনি আহে। তো এই দুইটা লিষ্ট আপোনালোকে ভালকৈ চাই ল'ব। তাৰপিছত ছায়েন্সৰ প্ৰশ্ন আহে। ছায়েন্সৰ নৰ্মেল আমাৰ যেনেকৈ 9, 10ৰ আপোনালোকে ইয়াৰ বাবে এই ছায়েন্সৰ প্ৰশ্নৰ বাবে 9 আৰু 10ৰ ছায়েন্সৰ কিতাপখন চালেই হ'ল, ছায়েন্সৰ NCERT কিতাপখন চালেই হ'ল। ঠিক আছে, তাৰপিছত গভৰ্ণমেণ্ট স্কিমৰ কুৱেশ্যন আহে, যিবিলাক গভৰ্ণমেণ্ট স্কিম নিউজত আছে সেইখিনি প্ৰশ্ন আহে। ইণ্ডিয়ান ইকনমিৰ প্ৰশ্ন আহে। ইণ্ডিয়ান ইকনমি কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে জানেনে? আপোনালোকে বাজেট চাব, বেছিকৈ চবতকৈ বেছি বাজেটৰ পৰা আহে। তাৰপিছত বুকছ এণ্ড অথৰ্ছ কিন্তু অকল ইণ্ডিয়ান বুলি নহয়, ইণ্টাৰনেশ্যনেল কিতাপৰ কথাও সোধে যে এইখন কিতাপ কোনে লিখিছিলে। মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ কথা আহে। মই হিষ্ট্ৰী চালোঁ, হিষ্ট্ৰী কুৱেশ্যন আহে, কিন্তু হিষ্ট্ৰী চবতকৈ বেছি মডাৰ্ণখিনি আহে। যেনেকৈ আমাৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কালচোৱাৰ বিষয়ে আহিব, গান্ধীজীৰ সংগ্ৰামৰ বিষয়ে আহিব, তো সেইখিনিৰ পৰা আহে। মধ্যযুগৰ ইতিহাস বা পৌৰাণিক সেইখিনি ইমান নাহে। ঠিক আছে, তাৰপিছত অসমৰ ৰাজ্যিক চিম্বলবিলাক, সেইবিলাক আহে। অসমৰ ৰাজ্যিক আপোনাৰ জন্তু কি, অসমৰ ৰাজ্যিক ধৰক গছ কি, সেইবোৰ বস্তু আহে। নেশ্যনেল পাৰ্কছ অফ আছাম, এইখিনি চাব, ইয়াৰ ওপৰতো প্ৰশ্ন আহে। অসমৰ যিকেইখন ৰাষ্ট্ৰীয় উদ্যান আছে, গোটেই ৰাষ্ট্ৰীয় উদ্যানকেইখনৰ বিষয়ে চাব। ভাৰতৰ প্ৰত্যেকখন ৰাজ্যৰে ডান্স ফৰ্ম কিছুমান আছে, ডান্স, যেনেকৈ কথকলি কোনখন ৰাজ্যৰ, সত্ৰীয়া অসমৰ, সেইখিনি বস্তু। আৰু চাইণ্টিষ্ট এণ্ড ইনভেনশ্যন, এইটো বস্তু আহে। মানে কৈ দিব যে এইজন বিজ্ঞানিক এজনৰ নাম কৈ দিব, এইটো বস্তু কোনে উদ্ভাৱন কৰিছিলে, তেনেকুৱা প্ৰশ্ন আহে। ঠিক আছে, এই গোটেই লিষ্টখন মই নিজে প্ৰস্তুত কৰিছোঁ। ঠিক আছে, এইখন ক'তো অফিচিয়েলি দিয়া নাই, মই 5 বছৰ কুৱেশ্যন পেপাৰ বিচাৰি পেলাই এই লিষ্টখন প্ৰস্তুত কৰি আহিছোঁ। এতিয়া কথাটো হ'ল, আমি এইখিনি কেনেকৈ পঢ়িম? দুখন কিতাপ আছে GKৰ বাবে ফেমাছ। ঠিক আছে, মই একেবাৰতে জনাই দিওঁ GKটো আমি কেনেকৈ পঢ়িম। এখন হ'ল লুচেন GK। ঠিক আছে, লুচেন GK আপোনালোকে পঢ়িব,
তাত গোটেই অল ওভাৰ ইণ্ডিয়াৰ গোটেই জিকেখিনি পাব ঠিক আছে সেকেন্ড অসমৰখিনিও জানিব লাগিব আমি অসমৰ বাবে শৈলেন বৈশ্যৰ আসাম জিকে কিতাপখন পঢ়িব শৈলেন বৈশ্যৰ জিকে ঠিক আছে তো এই দুখন পঢ়িব তাৰপিছত আপোনালোকে এটেম্প কৰিব লাগিব ন মক টেষ্ট দিলেহে পাৰিব কেনেকৈ পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে তো তাৰ বাবে কি কৰিব 3 নম্বৰতে আপোনালোকে মই অসমৰ বিভিন্ন বিএডৰ এন্ট্ৰেন্সবিলাকৰ কুৱেশ্যনবিলাক চাই ঠিক আছে অসমৰ বেলেগ পৰীক্ষাৰো কুৱেশ্যনবিলাক চাই আমাৰ এটা জিএছ মক টেষ্ট বান্ডল এটা আছে ঠিক আছে ইয়াতে প্ৰায় 10,000 মান এমচিকিউ আছে ঠিক আছে 500 মান ৰুপিজ হ'ব এটো আপোনালোকে নিজে এটেম্প কৰিব পাৰিব প্ৰত্যেক চেপ্টাৰৰ হিষ্ট্ৰি প্ৰত্যেক চেপ্টাৰ জিওগ্ৰাফি প্ৰত্যেক চেপ্টাৰ অসম পাৰ্টৰ প্ৰত্যেক চেপ্টাৰৰ ধৰক 50-60 টাকে এমচিকিউ নিজে পৰীক্ষা দিয়া নিচিনাকৈ এটেম্প কৰিব পাৰিব এই বস্তুটো লৈ লওক এইটো সবেই লৈছে বহুতে লৈছে বহুতৰ হেল্প হৈছে ফাৰ্ষ্ট থিওৰি ইয়াৰ পৰা পঢ়িব প্ৰেক্টিছ ইয়াৰ পৰা কৰিব ঠিক আছে এমচিকিউ প্ৰেক্টিছ কৰিব ইয়াৰ পৰা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনো ইয়াত দিয়া হৈছে তো এইটো পাবৰ কাৰণে আপোনালোকে কি কৰিব আমাৰ মেথছ এণ্ড ফিজিক্স হাব যোনটো এপ মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি তাতে আপোনালোকে যেতিয়া আসাম গভৰ্ণমেণ্ট এক্সাম মেনুটোত যাব তাতে পাই যাব ঠিক আছে জিএছ মক টেষ্ট বান্ডল বুলি তাত বহুত কেইটা আছে আপোনালোকে নিজৰ ফালৰ পৰা চাই ল'ব পাৰিব তাৰপিছত আহোঁ আমি মেথছৰ কেনেকুৱা সিলেবাস আহে ঠিক আছে তো মেথছৰ যদি আমি চাওঁ মেথছৰ সিলেবাসটো কেনেকুৱা আহে সিম্পলিফিকেশ্যন কি টপিক সবতকে বেছি আহিছে সেই টপিক কেইটা মই কৈ আছোঁ পাৰ্চেণ্টেজ ঠিক আছে এভাৰেজ তাৰপিছত সংহতি সেট মেনচুৰেশ্যন ৰেচিঅ' প্ৰফিট এণ্ড লছ HCF এণ্ড LCM এৰিথমেটিক প্ৰগ্ৰেশ্যন এজ প্ৰব্লেম টাইম এণ্ড ৱৰ্ক চিম্পল ইণ্টাৰেষ্ট এই টপিক কেইটা সবতকে বেছি আহে মেথছৰ ঠিক আছে এই টপিক কেইটা আপোনালোকে পঢ়িব লাগিব আমাৰ মেথছৰ এটা কোৰ্চ আছে মেথছ এণ্ড ৰিজনিং দুইটাৰে এই আমাৰ এপটোতে আছে আসাম গভৰ্ণমেণ্টৰ বাবে সেইটো লৈ ল'ব পাৰে কিন্তু মই কি ভাবিছোঁ এই গোটেই টপিকবিলাক ন মই ডিটেইলছত অলপ ইউটিউবত দি থাকিম মানে ঠিক আছে গতিকে আপোনালোকে এইটো এতিয়া নল'লেও হ'ল মই এইখিনি এক্সট্ৰাকৈ পঢ়াই থাকিম এইটো কোৰ্চ ল'লে আপোনালোকৰ এটা লাভ হ'ব ইয়াতে প্ৰেক্টিছ কৰিবৰ কাৰণে বহুত বস্তু মই দিয়া আছে গতিকে এইটো কোৰ্চ ল'ব পাৰে প্ৰেক্টিছৰ বাবে ঠিক আছে তো এইখিনি হৈ গ'ল তাৰপিছত আমি কি কৰিব লাগিব ৰিজনিঙৰ কেনেকুৱা সিলেবাস আহে চাওক এলফাবেট কোডিং আহে ঠিক আছে এলফাবেট কোডিং ডায়াগ্ৰাম বেছড মিক্স পাজল আহিব ব্লাড ৰিলেশ্যনৰ পাজল আহিব ক্লক কেলেণ্ডাৰ ডাইৰেকশ্যন নাম্বাৰ সিৰিজ নাম্বাৰ কোডিং এইকেইটা এইবিলাকো মই ইউটিউবতো দি থাকিম কিন্তু যদি আপোনালোকে এতিয়াই পঢ়িব বিচাৰে তেনেহ'লে আমাৰ কোৰ্চটো জইন কৰি লওক তাত মই পঢ়োৱা আছে ধুনীয়াকৈ ঠিক আছে এতিয়া প্ৰথম কথা হ'ল মই ষ্টাৰ্টিঙতে কৈছিলোঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আমি চাব লাগিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ তেতিয়াহে আমি গম পাম ঠিক আছে এতিয়া প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ক'ত পাব আপোনালোকে গুগলত বিচাৰিলেও পাই যাব বা নাপাবও পাৰে কিন্তু সেইবাবে মই কি কৈছোঁ কমপ্লিটলি ফ্ৰীতে বিনামূলীয়াকৈ আমাৰ যোনটো এপ আছে আকৌ কৈ দিছোঁ নামটো মেথছ এণ্ড ফিজিক্স হাব ইয়াতে যাব তাৰপিছত তাত গৈ ফ্ৰী মেটেৰিয়েলছ বুলি এটা বস্তু পাব ফ্ৰী মেটেৰিয়েলছ তাতে ক্লিক কৰিব তাতে প্ৰিভিয়াছ ইয়াৰ পেপাৰ বুলি ফল্ডাৰটোত গৈ ইয়াতে ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএডৰ এণ্ট্ৰেন্সৰ পেপাৰ এখন পাই যাব এতিয়া লাষ্টত মই এটা কথা কৈ যাওঁ মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যোৱা 4 বছৰমানৰ পেপাৰ আপোনালোকক মেথছ এণ্ড ৰিজনিং পাৰ্টটো মই ইউটিউবত পঢ়াই মানে দি দিম ভাবিছোঁ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে যাতে আপোনালোকে চাব পাৰে কোন ইণ্টাৰেষ্টেড হয় মই কমেণ্ট কৰিব আৰু যিমান কমেণ্ট আহিব সেই হিচাপত মই ভাবিম দিয়াটো উচিত হয় নে নহয় কাৰণ যদি নাচায় 10টা মানুহে চায় তেনেহ'লে মই দি কি লাভ ইমান কষ্ট কৰি সেইবাবে আপোনালোকে যদি কমেণ্ট দিয়ে মই আপোনালোকক প্ৰভাইড কৰিম